নমস্কাৰ, আশা কৰোঁ সকলো ভালে কুশলে আছে। মই আজি আপোনালোকৰ মাজলৈ এটা নিউমাৰলজি বিষয় লৈ আহিলোঁ। আপোনালোকৰ যদি জন্ম যিকোনো মাহৰ 1, 10, 19 আৰু 28 তাৰিখে হয়, তেতিয়াহ'লে আপোনালোকৰ মূলাংক হ'ল 1। আৰু মূলাংক 1ৰ মানুহবোৰ অলপ ৰজাৰ নিচিনা হয়। ৰজাৰ নিচিনা কেৰেক্টাৰিষ্টিক্স থাকে। তেওঁলোকে সকলো ক্ষেত্ৰতে লিড লৈ ভাল পায়। তেওঁলোকে অন্যক ডিৰেকশ্যন দি কাম কৰি ভাল পায়। তেওঁলোকে নিজে অন্যৰ আণ্ডাৰত কাম কৰি ভাল নাপায়। তেওঁলোকে সদায় ৰয়েল লিভিং ভাল পায়, অলপ ইগ' থাকিব পাৰে। তেওঁলোক সকলো ক্ষেত্ৰতে স্বাধীনচিতীয়াভাৱে কাম কৰি ভাল পায়। সেয়ে তেওঁলোকে বিজনেছ কৰিলে বেছি ভাল হয়। আৰু যদি কিবা কাৰণত তেওঁলোকে জবো কৰে, সেই জবটো হ'ব লাগিব হায়াৰ অথৰিটি থকা। তেওঁলোকৰ হেল্থ হিচাপত ক'ব গ'লে তেওঁলোকৰ বডি টেম্পাৰেচাৰটো বহুত হাই থাকে। অলপ বিপিৰ প্ৰব্লেম হ'ব পাৰে আৰু চকুৰো প্ৰব্লেম হ'ব পাৰে। তেওঁলোকৰ মাইগ্ৰেইন হোৱাৰ বহুত চান্সেছ থাকে। ৰেমেডি হিচাপত ক'ব পাৰি তেওঁলোকে যিমান পাৰে বেছিকৈ ৱৰ্কআউট কৰিব লাগে, যাতে তেওঁলোকৰ বডি টেম্পাৰেচাৰটো ৰিলিজ হৈ যায়। আৰু যিমানে বডি টেম্পাৰেচাৰ ৰিলিজ হৈ যাব, সিমানে তেওঁলোকৰ এই সকলোবিলাক প্ৰব্লেম ছল্ভ হৈ যাব। এইখিনি ৰিডিঙেই শেষ নহয়, আৰু বহুতো আছে। যদি আপোনালোকে জানিব বিচাৰে, তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব। থেংক ইউ।